বিয়ের ঘটনাটো মঙলবাৰে 2টামান বজাত কি কয় মহাৰাষ্ট্ৰৰ পৰা দুজন মানুহ আৰু দেউতাৰ লগ দুয়ো কদালপাৰাক লাগি আহিছে আৰু আহিলে মোক কৈছে যে মোৰ পইচা নাই মোক পইচা অলপ পঠাই দে 1000মান টকা হ'লেও তাৰপিছত মই দাউৰা দাউৰিকৈ 1000 টকা আমাৰ গাঁৱৰ ল'ৰা এটাৰ তাত পঠাই দিলোঁ তাৰপিছত পঠোৱাত মই পঠাই দিলোঁ বুলি ফোনো কৰিলোঁ যি মই পইচাটো পঠাইছোঁ তাৰপিছত দেউতাই কৈছোঁ পইচাটো পাইছোঁ তাৰপিছত আৰু পঠোৱাৰ পিছত মই আৰু গধূলি ভাটিবেলা আৰু মই ফোন কৰা নহ'ল আৰু তাৰপিছত গধূলি 7টামান বজাত মই ফোন কৰিলোঁ যে দেউতা পইচাটো ওলোৱা হ'ল না তাৰপিছত দেউতাই ক'লে পইচাটো মই ওলালোঁ যে আৰু মোক পইচা নালাগে মই কি কয় অফিচৰ পৰা এই আধৰুৱা কাম কৰা পইচা মোক 4,000 নে 5,000 টকা মুঠতে সেনেকৈ কিবা এটা ক'লাক আৰু 4,000-5,000 টকাৰ ভিতৰত পঠাইছে সেইদি মই ঘৰ পাম তেতিয়া মই সুধিলোঁ তই কি কাৰণত আহিলি ইমান দাউৰা দাউৰিকৈ তাৰপিছত দেউতাই ক'লাক এইগিলাখান আকৌ নহয় দেই মই এনে আহিলোঁ দে আৰু সেনেকৈ ক'লাক আৰু বিশেষ আজিলৈকে আহি পোৱা নাই আজি 11 দিনে হ'ল অঁ ফোন হে অহা দিনাই ফোন আৰু এই ৰাতি 7টা বজাতে ফোন শেষ আৰু তেতিয়াৰ পৰা আৰু ফোন পোৱা নাই তাৰে পিছদিনাৰ পৰা বুধবাৰৰ পৰা ফোনে পোৱা নাই চুইচ অফ লগৰটোতো ফোনে নাই ফোন নাই লগৰটোত ফোন নাই আজিলৈকে ঘৰ আহি পোৱা নাই মধু কলিতা মোৰ দেউতা হয় মই ডাঙৰ ছোৱালী বয়স 60 মান হ'ব যেন 55-60 মান হ'ব বয়সটো ইমান নাজানো বিশেষকৈ মহাৰাষ্ট্ৰৰ পৰা আমাৰ শহুৰ আহি আছিল শহুৰৰ লগত এজন মানুহ আছিল আৰু তাৰপিছত এনতে মহাৰাষ্ট্ৰৰ পৰা বোম্বাইক লৈকে আমাৰ লগত ফোনৰ যোগাযোগ আছিল তাৰপিছত বোম্বাইৰ পৰা আৰু আমাৰ ফোনৰ যোগাযোগ নাই মানুহজন আজিলৈকে আহি পোৱা নাই কিমান দিন হ'ল আজি 11 দিন হৈছে আমি থানাতো এজাহাৰ দিছোঁ যোগাযোগ হোৱা নাই ফোনত যোগাযোগ হোৱা নাই লগত কোনোবা আছিল নেকি লগত এজন মানুহ আছিল সেইজন বৰ্তমান সেইজনৰ খবৰ নাই তাৰমানে ফোনৰ যোগাযোগ নাই আজিলৈকে পোৱাই নাই